অৰুণোদয় আঁচনিৰ আৰু এটা নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলৰ ৰেচন কাৰ্ড আছে এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে এতিয়া কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়া আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনি পাব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া কিন্তু বহুতে মানুহে ৰেচন কাৰ্ড থকাসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই। বহুতে কিন্তু আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে। বহুতে কিন্তু ধনী মানুহে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে। সেইসকলৰ কিন্তু ৰেচন কাৰ্ড নাই। যিহেতু অৰুণোদয় আঁচনি 3.0 নতুন আপডেট আহি গৈছে, সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি আগৰ পৰা পাই আছিল আৰু যিসকলে অৰুণোদয় আঁচনি পোৱা নাই সকলোৱে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিছে। এতিয়া কিন্তু যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি পাই থাকিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল আৰু যদি সেইসকলৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু সেইসকলে ৰেচন কাৰ্ড বা অৰুণোদয় আঁচনি পাই থাকিব। আৰু কিন্তু কিছুমানৰ ৰেচন কাৰ্ড নাই অৰুণোদয় আঁচনি লাভ কৰি আছিল এতিয়া কিন্তু যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলৰ কিন্তু নামবোৰ কৰ্তন কৰা হ'ব। যিহেতু অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া হৈছে। এতিয়া কিন্তু ৰেচন কাৰ্ড থকাসকলে দুখীয়া কিন্তু বহুতে মানুহে এতিয়া অৰুণোদয় আঁচনি লাভ কৰা নাই কিন্তু সেইসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। গতিকে এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব। প্ৰতিটো ৰেচন কাৰ্ডত কিন্তু এটাকৈ অৰুণোদয় আঁচনি এইবাৰ নতুনকৈ হ'ব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি নাপাব। আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পাই থাকিব। কিছুমানৰ কিন্তু এটা ৰেচন কাৰ্ডত পৰিয়ালৰ সকলোৰ নাম আছে এতিয়া কিন্তু পৰিয়ালৰ দুয়োজনে অৰুণোদয় আঁচনি লাভ কৰি আছে। এইবাৰ কিন্তু তাৰ পৰা এটা নাম কৰ্তন কৰা হ'ব। এইবাৰ কিন্তু প্ৰতিটো ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে কিন্তু যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিত কোনোবাই দুয়োজনে অৰুণোদয় আঁচনি পাই আছে তেনেহ'লে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 এটা নাম কৰ্তন কৰা হ'ব। আৰু যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে অতি সোনকালে অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহি আছে। আপোনালোকে অতি সোনকালে কিন্তু এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, এতিয়া কিন্তু 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো অহা নাই। এতিয়া ফৰ্মটো আহিব মই আপোনালোকক সকলোৰে আগত জনাই দিম যে আপোনালোকে ফৰ্মটো ক'ত পাব, ক'ত জমা দিব লাগিব, এটাকৈ ফিল আপ কৰিব লাগিব, সকলো প্ৰচেছ দেখুৱাই দিম। মাৰ্চ মাহতে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব।